Okay, hi friends, welcome to my channel TK Assamese বন্ধুসকল ভিডিওত কথা যেহেতু 21 আগষ্টৰ পৰা প্ৰায় 21 অক্টোবৰলৈকে ইমান লং প্ৰসেস এডমিশন প্ৰসেস ITR প্ৰায় 2 মাহ ধৰি চলিব সো এতিয়া ইয়াত কিছুমান জানিবলগীয়া কথা আছে বহুখিনিয়ে সো সেইকাৰণে ভিডিওটো হেগলৈকে চাই কিবা কাৰণ এইটো ভিডিও চোৱাৰ পিছত আপোনালোকৰ কনফিউজবোৰ দূৰ হ'ব যে কোনটোৰ পিছত কোনটো প্ৰসেস আহিব কি আহিব সো সকলোবোৰ ভিডিওটোত মই কম হেগলৈকে চাই কিবা সো এতিয়া প্ৰথমতে যেটো দিছে যে প্ৰথমটো 21 ৰ পৰা 30 তাৰিখৰ ভিতৰত অনলাইন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু আপোনালোকে নিশ্চয় কৰিছে আৰু যি সকলে কৰা নাই কৰি লবা কাৰণ 30 তাৰিখৰ আগত কৰিবই লাগিব নহলে পিছত আকৌ এনে যাব কৰিব নোৱাৰিবা কাৰণ 30 তাৰিখৰ আগত কৰিলে ভেৰিফিকেশন কৰিব যাব পাৰিবা আৰু যি সকলে কৰিব পৰা নাই ট্ৰাই কৰি থাকা সাৰ্ভাৰৰ প্ৰবলেম হৈছে কাৰণ 30 তাৰিখৰ আগত কৰিবই লাগিব সো এতিয়া সেকেন্ডত দিছে যে থাৰ্ড নম্বৰত দিছে ৰেংক জেনাৰেশন ওলাব যে ৰেংক জেনাৰেশনটো কেনেকৈ হ'ব বাৰু মানে ৰেংক জেনাৰেশনটো এটা নম্বৰ দিব আপোনালোকক মই এটা ৰেংক জেনাৰেশনৰ ওপৰত ভিডিও বনাইছো হেতু ভিডিও চাই লব পাৰা সো ৰেংক জেনাৰেশনত ধৰি লওক আপোনালোকৰ মানে হাইয়েস্ট যাৰ পাৰ্সেন্টেজ আছে কাৰোবাৰ যদি 90% আছে তাৰ নাম্বাৰ 1 ৰেংকত মানে এনেকুৱাকৈ আহি যাব আৰু ৰেংক হিচাপত মানে আগতে বহুত কম আছিল মানে আগতে আমি যেতিয়া কৰিছিল 60 মানত মানে 100ৰ 1000ৰ ভিতৰত ৰেংকত আহি গৈছিল 60% মানত কিন্তু যোৱাবাৰ 66% পোৱাৰ পিছতো প্ৰায় 3000 ৰেংকত আহিছে সো ৰেংক জেনাৰেশনত ইমান ভাবিবলগীয়া কথা নহয় যে কাৰণ ষ্টুডেন্ট অনুসৰি ৰেংকটো নিৰ্ধাৰণ কৰে কাৰণ কিমান ষ্টুডেন্টস হয় হেনেকুৱাকৈ ৰেংকটো দি যায় পাৰ্সেন্টেজ অনুযায়ী সো হে ৰেংক জেনাৰেশনটো 5 ছেপ্টেম্বৰত ওলাব হিদিনা আপোনালোকে লগইন কৰি কিনে ৰেজিষ্ট্ৰেচন নম্বৰ আৰু পাছৱৰ্ড দি লগইন কৰি কিনে চাব পাৰিবা মানে কেনেকৈ চাব পাৰিবা যিখন ৰেজিষ্ট্ৰেচন ফৰ্ম আছে ডিটেইলছৰ ফৰ্ম আছে সেইখনত এতিয়া ভেৰিফাইড বুলি আহি আছে যিসকলে ভেৰিফাইড কৰিছে ভেৰিফাইডৰ ওপৰতো ৰেংক জেনাৰেশন বুলি থাকি নম্বৰ এটা আহি যাব সো তেনেকৈ ৰেংক জেনাৰেশনটো চাব পাৰিবা 6 ছেপ্টেম্বৰৰ পৰা 8 ছেপ্টেম্বৰৰ ভিতৰত তোমালোকে ফিলিং চইচ বাই দা ক্যান্ডিডেটস মানে তোমালোকৰ চইচ নিজৰ কি চইচ কত তোমালোকে দিবা ফাৰ্স্ট কাউন্সেলিং আৰম্ভ হ'ব মানে কোনটোতে সিলেক্ট কৰিবা কোনখন আইটি দিবা আৰু নাভাবিবা যে মই এটা ট্ৰেডতে দিবা পাৰিম গোটেইবোৰ ট্ৰেডতে দিবা পাৰিবা আৰু গোটেই আইটি সিলেক্ট কৰিব পাৰিবা হেতু তোমালোকৰ ইচ্ছা ডিস্ট্ৰিক্ট থাকিব সেই ডিস্ট্ৰিক্ট অনুযায়ী সিলেক্টবোৰ কৰিব পাৰিবা ইয়াৰ পিছত আপোনালোকৰ ফাৰ্স্ট কাউন্সেলিংৰ যেতিয়া ফিলিং চইচ হ'ব আপোনালোকে সিলেক্ট কৰিবা 6 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত তাৰে পিছত এলটমেন্ট অফ সিট 9 ছেপ্টেম্বৰত মানে আপোনালোকৰ সিট পালে নে নাপায় তাৰে 9 ছেপ্টেম্বৰত এলটমেন্ট লেটাৰখন ওলাই যাব আৰু সেই এলটমেন্ট লেটাৰখনত লগইন কৰি চাব লাগিব আৰু তাত এলটমেন্ট লেটাৰ বুলি এটা অপচন আহি যাব যেতিয়া লগইন কৰাৰ পিছত হেতু আহিব 9 ছেপ্টেম্বৰৰ দিনা অৰ্থাৎ ফাৰ্স্ট কাউন্সেলিংত যিসকলে এডমিশনত সিট পায় তেওঁলোকৰ এলটমেন্ট লেটাৰখন আহি যাব আৰু যদি সিট নাপায় এলটমেন্ট লেটাৰখন নাহে তাৰ মানে লেটাৰ বুলি অপচনটো থাকিব কিন্তু ক্লিক কৰিলে এলটমেন্ট লেটাৰখন নাহে নেক্সট কাউন্সেলিংলৈকে চইচ কৰিব দিব সো তেনেকুৱা হ'ব সিট পালেতো লেটাৰখন ওলাই আহিব আৰু সেইখন লেটাৰ লৈ কিনে এডমিশন ল'ব যাব লাগিব আৰু তেনেকৈ ফাৰ্স্ট কাউন্সেলিংৰ এডমিশন ডেট দিছে 9 তাৰিখৰ পৰা 11 ছেপ্টেম্বৰৰ ভিতৰত এই 3 দিনৰ ভিতৰত এডমিশন ডেট দিছে ফাৰ্স্ট কাউন্সেলিংৰ এইখিনি আপোনালোকে নাভাবিব যে ফাৰ্স্ট কাউন্সেলিংত নাপালে বেয়া হ'ব পিছলৈ বেলেগ বেয়া ট্ৰেড সিলেক্ট কৰিব পাৰিম একো নাই এইবোৰ এই কাউন্সেলিংটো এনে দিছে মানে ফাৰ্স্ট কাউন্সেলিংত কৰবাত এটা ট্ৰেডত 5টা এনেকুৱাকৈ ল'ব হেনেকৈ সেকেন্ড কাউন্সেলিংত 4টা এনেকুৱাকৈ ল'ব তাৰ মানে সো সেকেন্ড কাউন্সেলিংটো এতিয়া আৰম্ভ হ'ব 7 নম্বৰ অপচনত আছে 13 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ যেটো সেকেন্ড কাউন্সেলিং আৰম্ভ হ'ব সেকেন্ড কাউন্সেলিংটো ঠিক তেনেকৈ আপোনালোকে ট্ৰেড সিলেকশন কৰিব লাগিব আৰু কোনে কোড দিয়ে হেতু নিজৰ ইচ্ছা মতে যতে জনে যত দিয়ে তাতে দিব পাৰিবা আৰু ঠিক তেনেদৰে 8 নম্বৰ অপচন এলটমেন্ট অফ সিট 16 ছেপ্টেম্বৰ অৰ্থাৎ সেকেন্ড কাউন্সেলিংৰ 16 ছেপ্টেম্বৰৰ দিনা তোমালোকৰ আহি যাব এলটমেন্ট লেটাৰ ইয়াৰ ওপৰত মই এটা অপচন দিছে যে যেটো 6 নম্বৰ অপচনটোত আছে তা 9 ছেপ্টেম্বৰৰ পৰা 11 ছেপ্টেম্বৰৰ ভিতৰত এডমিশন হ'ব এটো ফাৰ্স্ট কাউন্সেলিংৰ 6 নম্বৰ দিয়াটো আৰু 7 নম্বৰটো সেকেন্ড কাউন্সেলিং আৰম্ভ হ'ব আৰু 8 নম্বৰত এলটমেন্ট অফ সিট ওলাব 16 ছেপ্টেম্বৰৰ দিনা সো বহুত দীঘলীয়া প্ৰসেস হয় বোৰিং লাগি যাব তোমালোকৰ আৰু যিসকলে প্ৰথম ফাৰ্স্ট সেকেন্ড থাৰ্ড কাউন্সেলিংত সিট পায় তেওঁলোকৰ অলপমান বোৰিং নালাগে তৎক্ষণাত পাই যাবা সেনেকৈ 7টা কাউন্সেলিং হ'ব এতিয়া 10 নম্বৰ যেটো পইণ্টত দিছে থাৰ্ড কাউন্সেলিং আৰম্ভ হ'ব
19 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰৰ ভিতৰত সিদিনাও তেনেকৈ হ'ব যেনেকৈ ষ্টেট ছিলেকশ্যন কৰিছিল চব তেনেকৈ হ'ব আৰু মই কেনেকৈ চিলেক্ট কৰিব লাগে দেখুৱাই দিম বাৰু সিদিনা 19 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰৰ ভিতৰত থাৰ্ড কাউন্সেলিং আৰম্ভ হ'ব আৰু এনেকৈ এলটমেণ্ট লেটাৰ ওলাব এলটমেণ্ট অফ ছিট 21 ছেপ্টেম্বৰৰ দিনা চ' ছেম টু ছেম প্ৰচেছ হ'ব ছেম টু ছেম প্ৰচেছ তোমালোকৰ ছেম টু ছেম আপোনালোকে চিলেক্ট কৰি থাকিব লাগিব আৰু এটা কথা ইম্পৰ্টেণ্ট কথা এটা কওঁ ধৰি লোৱা কোনোবাই ফাৰ্ষ্ট কাউন্সেলিঙত ছিট পালে কিন্তু মনে বিচৰা ট্ৰেডটোত ছিট পোৱা নাই ধৰি লওক এডমিশ্যন ল'ব এতিয়া যাবই লাগিব নেকি চ' এডমিশ্যন ল'ব নগ'লেও হ'ব তোমালোকে কিন্তু ছেকেণ্ড যেতিয়া কাউন্সেলিং আৰম্ভ হ'ব তেতিয়াও কিন্তু চিলেক্ট কৰিব লাগিব সেইকাৰণে যদি চিলেক্ট নকৰা এটা কাউন্সেলিং যদি মিছ কৰি দিয়া ধৰি লোৱা প্ৰথম কাউন্সেলিংটো চিলেক্ট কৰিলা ছেকেণ্ড কাউন্সেলিংটো নকৰিলা থাৰ্ড কাউন্সেলিংটো কৰিলা এই যে ছেকেণ্ড কাউন্সেলিংটো চিলেক্ট নকৰিলা তাৰে কাৰণে তুমি নেক্সট যিবোৰ কাউন্সেলিং হ'ব চিলেক্ট কৰিবই নোৱাৰিবা সেইকাৰণে কণ্টিনিউৱাছ প্ৰচেছত যি আছে যি ষ্ট্ৰাকচাৰ মতে যি আছে কাউন্সেলিং মতে তেনেকৈয়ে সকলোবোৰ কাম কৰি যাব লাগিব সেইকাৰণে এইবোৰ ভুল নকৰিবা মই এবাৰ ভুল কৰিছিলোঁ কোনোমতে মই কিবাকৈ কণ্টেক্ট কৰি কিনে ঠিক কৰিছোঁ সেইকাৰণে তোমালোকে ভুল নকৰিবা এইটো ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট কথা দিয়া আছে মষ্ট ইম্পৰ্টেণ্ট হয় এইটো কিন্তু চাবলৈ নাপাহৰিবা দেই স্কিপ নকৰিবা এই যে আছে 22 নম্বৰত ৰেজিষ্ট্ৰেশ্যন অফ কেণ্ডিডেটছ অলৰেডি ৰেজিষ্টাৰ্ড এণ্ড ভেৰিফাইড যিসকলে ৰেজিষ্টাৰ কৰিছে এতিয়াতো ৰেজিষ্টাৰ কৰিছে সকলোৱে যেতিয়া 7 নম্বৰ কাউন্সেলিং আৰম্ভ হ'ব তাৰে আগত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মানে আৰু এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব দি দিছে ইয়াত যে ৰেজিষ্ট্ৰেশ্যন অফ কেণ্ডিডেটছ যিসকলে অলৰেডি কৰিছেও আৰু ভেৰিফাই কৰিছেও তেওঁলোকেও কৰিব লাগিব এই 7 নম্বৰ কাউন্সেলিঙতহে কৰিব লাগিব কিন্তু সেইটো 22 নম্বৰ অপশ্যনটো চাই ল'বা তোমালোকে 6 নম্বৰ কাউন্সেলিঙলৈকে কণ্টিনিউৱাছ প্ৰচেছত হ'ব ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে এই যেতিয়া 22 নম্বৰত দিছে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 9 অক্টোবৰৰ পৰা 11 অক্টোবৰৰ টাইম দিছে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব কাৰণ এইখিনি তাৰমানে বেলেগ প্ৰচেছ হ'ব প্ৰচেছটো একেই হ'ব কিন্তু ইয়াত কিছুমান মই দিছোঁৱে যে প্ৰাইভেট ITR চিলেক্ট কৰিব লাগিব নহয় সেইখিনি তাৰমানে লাষ্ট যিটো 7 নম্বৰ কাউন্সেলিঙত হ'ব সেই কাউন্সেলিঙত আৰম্ভ হ'ব যিটো 6 নম্বৰ কাউন্সেলিঙলৈকে কণ্টিনিউৱাছ প্ৰচেছত হ'ব জাষ্ট 22 নম্বৰটো যে দেখিছে 19 অক্টোবৰৰ পৰা 11 অক্টোবৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব পুনৰাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মানে 6 নম্বৰ কাউন্সেলিঙলৈকে যিখিনি গভৰ্ণমেণ্ট ITRবোৰত ট্ৰেড ফিল আপ হৈ যাব তাৰমানে এই 7 নম্বৰ কাউন্সেলিঙতহে সেইটো কৰিব লাগিব আৰু যদি ফিল আপ নহয়ও তেতিয়া কিন্তু চেঞ্জ হৈ যাবও পাৰে কাৰণ এনেকুৱাকৈ যোৱাবাৰো চেঞ্জ হৈ গৈছিল এনেকুৱাকৈ কাউন্সেলিং চিডিউলখন যদি ফিল আপ নহয় তাৰমানে কাউন্সেলিঙৰ বাঢ়াই দিয়ে এতিয়া যিহেতু কণ্টিনিউৱাছ প্ৰচেছত 6 নম্বৰ কাউন্সেলিঙলৈকে ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ কণ্টিনিউৱাছ কৰি থাকিব লাগিব যদি চিট থাকে তেনেহ'লে আৰু এটা কাউন্সেলিং বাঢ়াই দিব সেনেকুৱাকৈ আৰু যিখিনি 7 নম্বৰ কাউন্সেলিং আছে সেইখিনিতো এক্সট্ৰা মানে যিহেতু ৰেজিষ্ট্ৰেশ্যন বুলি দি থৈ দিছে সেইকাৰণে চ' 6 নম্বৰ কাউন্সেলিঙলৈকে কণ্টিনিউৱাছ প্ৰচেছত কৰি যাবা আৰু কেতিয়া কি কেনেকৈ কি কৰিব লাগে মই আপডেট দি থাকিম সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো দাবাই থবা তাৰমানে বেলটো যদি অল কৰি থৈ দিয়ে তেতিয়াহে নটিফিকেশ্যনবোৰ যায় নহ'লে নাযায় এইখিনি আছিল ভিডিঅ' আৰু যদি কিবা ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু ইনষ্টাগ্ৰাম ID দিয়া আছে তাত ফ'ল' কৰিবা মেছেজ কৰিবা কিবা যদি প্ৰব্লেম হয় মই চেষ্টা কৰিম আৰু এইটো নহয় যে মই কমপ্লিট চল্ভ কৰি দিব পাৰিম এতিয়া ধৰি লওক চাৰ্ভাৰৰ প্ৰব্লেমটো সেইটো মই কমপ্লিট চল্ভ কৰি দিব নোৱাৰোঁ সেইটো হৈছে ৱেবছাইটৰ কাম সিহঁতৰ কাম সেইবোৰ সেইকাৰণে চ' ভিডিঅ'টো আছিল এইখিনিয়ে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু বন্ধুসকল আজিলৈ ইমানেই ধন্যবাদ থেংক ইউ জয় হিন্দ